সন্মানীয় শিক্ষাগুৰুসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে যে গৰমৰ বন্ধত আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ পাতিব লাগিব। তো কি ধৰণৰ কাৰ্যকলাপ পাতিব লাগিব সেই সম্পৰ্কে মই ইয়াত ডিটেইলছ জনাম, তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Office of the Mission Director Samagro Shiksha Assam Kahilipara from Sanjay Dotto ACS Executive Director Samagro Shiksha. So edu to the District Mission Coordinator Samagro Shiksha Assam all district. So notice to pothaise Ohomor Hokulu District Mission Coordinator Hokololoi Samagro Shikkar subject to cases of regarding activities based on mission life theme to be conducted in schools during summer camp. অর্থাৎ বিদ্যালয়সমূহত গৰমৰ বন্ধত মিছন লাইফ থেমৰ ওপৰত কিছুমান এক্টিভিটি পাতিব লাগিব, সেই সম্পৰ্কে এই লেটাৰখন পঠুৱাইছে। ৰেফাৰেন্স নাম্বাৰ দিয়া আছে আৰু এই লেটাৰখন 1 মে 2024 তাৰিখে ওলাইছে। তো কি লিখিছে চাওক। স্যাৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড এবভ I am forwarding here with the letter received from Government of India MOE Department of School Education and Literacy under reference regarding activities based on mission life theme to be conducted in schools during summer camp. So, Ohomor Homogro Hikkar Mission Director এই লেটাৰখন পাইছে Ministry of Education Central Governmentor ফালৰ পৰা যে তেওঁলোকে State Governmentor এটা অৰ্ডাৰ দিছে যে যাতে বিদ্যালয়সমূহত মিছন লাইফ থেমৰ ওপৰত কিছুমান এক্টিভিটি কাৰ্যকলাপ গ্ৰীষ্মৰ বন্ধৰ সময়ত কৰা হয় সেই সম্পৰ্কে লেটাৰখন পঠুৱাইছে। আৰু তেওঁলোকে এটো অসমৰ মিছন ডিস্ট্ৰিক্ট মিছন ডাইৰেক্টৰ সকললৈ এটো লিখিছে। তো কি হেৰি আছে চাওক এক্টিভিটিজ। You are aware that Mission Life is a global movement promoting sustainable lifestyles and mindful use of resources to conserve the environment. তো Mission Life হল এটা এনেকুৱা মানে গ্লোবাল মুভমেন্ট যেটোৱে কি কৰে যে সাস্টেইনেবল লাইফস্টাইলস অর্থাৎ বহনক্ষম জীবন, অর্থাৎ আমি যিবিলাক দৈনন্দিন জীৱনত যিবিলাক বস্তু ব্যৱহাৰ কৰো সেইবিলাক কেনেকে মানে আমাৰ যেটো দৈনন্দিন প্ৰয়োজনীয়তা এটো পুৰাই ভৱিষ্যত প্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰিব পাৰো আৰু পৰিবেশ কেনেকে সংৰক্ষণ কৰিব পাৰো সেই সম্পৰ্কে সজাগ কৰিবৰ কাৰণে মিছন লাইফে এই লেটাৰখন পঠাইছে ইন দিস ৰিগাৰ্ড। আৰু সেই সম্পৰ্কে as a part of activities under eco clubs which are already formed in the schools to enable children to take up meaningful environment friendly activities and projects. আৰু ইতিমধ্যে ইকো ক্লাবৰ হৈতে জড়িত কিছুমান পৰিবেশ বন্ধুত্বপূৰ্ণ কিছুমান কাৰ্যকলাপ আৰু প্ৰজেক্ট বিদ্যালয়সমূহত কৰা হয়। It is suggested that summer camps may be organized in schools during upcoming summer vacations on the theme Eco Clubs for Mission Life. আৰু সেই সম্পৰ্কে গৰমৰ বন্ধত যে ইকো ক্লাবৰ এই মিছন লাইফ এই সম্পৰ্কে কিছুমান এক্টিভিটি পাতিব গৈছে। The activities may be started on Environmental Day, that is 5th June. অৰ্থাৎ এই কাৰ্যকলাপবোৰ 5 জুন তাৰিখৰ পৰা আৰম্ভ কৰিব লাগিব। The summer camps can be organized for 1 week, devoting 1 day for each of the 7 themes of Mission Life. আৰু এই যিকেইটা থিম দিয়া আছে এই কেইটাৰ ওপৰত এক সপ্তাহ প্ৰত্যেক দিনে এটা এটাকৈ কাৰ্যকলাপবিলাক কৰিব লাগিব। কি আছে চাওক। Adopt healthy lifestyle, adopt sustainable food systems, reduce e-waste, reduce waste, save energy, save water and say no to single use of plastic. তো এনেকুৱা ধৰণৰ টপিকৰ ওপৰত এক্টিভিটি বিলাক পাতিব লাগিব যে আমি কেনেকৈ হেলদি লাইফস্টাইল অৰ্থাৎ স্বাস্থ্যকৰ জীৱন এটা গঢ়ি তুলিব পাৰো আৰু এডপ্ট সাস্টেইনেবল ফুড সিস্টেমস অৰ্থাৎ আমাৰ যেটো খাদ্য সংৰক্ষণ পদ্ধতি এটো যাতে বহনক্ষম হয়, অৰ্থাৎ আমাৰ যিখিনি দৰকাৰ সেইখিনি ব্যৱহাৰ কৰো আৰু ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰি ৰাখো। ইৱাষ্ট অৰ্থাৎ
এই যিবিলাক আৱৰ্জনা আছে সেইবিলাক কেনেকৈ মানে কমাব পাৰোঁ, ৰিডিউচ ৱাষ্ট, আৱৰ্জনা কমোৱা, সেভ এনাৰ্জি, শক্তি সংৰক্ষণ, সেভ ৱাটাৰ এণ্ড সে নো টু ছিংগল ইউজ অফ প্লাষ্টিক, পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি আৰু প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা, এনেকুৱা হেৰিবিলাকৰ ওপৰত কাৰ্যকলাপবিলাক পাতিব লাগিব। লিষ্ট অফ suggestive activities based on themes that can be taken up is attached along with the DO letter under reference. তো ইয়াৰ লগত আৰু এটা লেটাৰ আছে য'ত এই এক্টিভিটিবিলাক কেনেকৈ পাতিব তাত বহলকৈ লিখা আছে। ইন কেছ অফ এলিমেণ্টাৰী লেভেল স্কুলছ ফাণ্ড আণ্ডাৰ ইউথ এণ্ড ইকো ক্লাব হুইচ উইল বি ৰিলিজ টু দ্য স্কুলছ মে বি ইউটিলাইজড ফৰ কণ্ডাক্টিং ভেৰিয়াছ এক্টিভিটিজ আণ্ডাৰ ইকো ক্লাব ফৰ মিছন লাইফ। আৰু প্ৰাথমিক বিদ্যালয়বিলাকত ইয়থ এণ্ড ইকো ক্লাবৰ ওপৰত যিখিনি পইচা চৰকাৰে দিয়ে তাৰ ওপৰতে এনেকুৱা কাৰ্যকলাপবিলাক পাতিব লাগিব। আৰু এই কাৰ্যকলাপবিলাক আচলতে এইটোৰ হেৰিটো হ'ব এনেকুৱা যে ইকো ক্লাব ফৰ মিছন লাইফ, অৰ্থাৎ মিছন লাইফৰ ইকো ক্লাবৰ মিছন লাইফ এনেকুৱা এটা হেডলাইনৰ ওপৰত এই বস্তুখিনি মানে কৰিব লাগিব। ইন কেছ অফ ছেকেণ্ডেৰী স্কুল দ্য এক্টিভিটি কেন বি ডান ইন নন ফাইনেন্সিয়েল মোড। কিন্তু যিবিলাক ছেকেণ্ডেৰী স্কুল আছে সেইবিলাকত এই বস্তুটো কোনো ধৰণৰ পইচা বা আৰ্থিক অনুদান নাপায়, তেনেকৈ কৰিব লাগিব। দ্য এক্টিভিটিজ কণ্ডাক্টেড অন মিছন লাইফ শুড বি ডকুমেণ্টেড এণ্ড the photographs, videographs must be shared extensively through various social media platforms. আৰু এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা যে মিছন লাইফৰ যিবিলাক কাৰ্যকলাপ পাতিব তাৰ সকলোবিলাক কাৰ্যকলাপ ডকুমেণ্টেড হ'ব লাগিব, অৰ্থাৎ সেইখিনিৰ প্ৰুফ ৰাখিব লাগিব, ফটো ভিডিঅ' এইবিলাক ৰাখিব লাগিব। আৰু সেইখিনি বিভিন্ন ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুক, হোৱাটছএপ এইবিলাকত শ্বেয়াৰ কৰিব লাগিব। The districts will submit an action taken report of the various activities conducted under Eco Club for Mission Life to the undersigned after completion of the activities. আৰু প্ৰত্যেক জিলায়ো এই ষ্টেটৰ যিটো সমগ্ৰ শিক্ষাৰ হেৰি আছে তাতে এই বস্তুটো ছাবমিট কৰিব লাগিব যে প্ৰত্যেকখন বিদ্যালয়ে পাতিছেনে নাই এই কাৰ্যকলাপবিলাক। Further, Google link for submission of the report will be shared with the districts shortly. আৰু প্ৰত্যেক জিলায়ে বিদ্যালয়সমূহলৈ এনেকুৱা এটা গুগল লিংক পঠাব য'ত বিদ্যালয়বিলাকে তেওঁলোকৰ যিখিনি এক্টিভিটি পাতিছে তাৰ খবৰবিলাক তাতে শ্বেয়াৰ কৰিব লাগিব। দিছ ইজ ফৰ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। তো এই কামটো অতি মানে সময়মতে কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। ইয়ৰ ফেইথফুল্লি এইটো চাব পাৰে, চাইন আছে। তো এইটো আছিলে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা গুৰুত্বপূৰ্ণ মেছেজ যে গৰমৰ বন্ধত এইখিনি কাৰ্য তেওঁলোকে কৰিব লাগিব, অৰ্থাৎ মিছন লাইফৰ ওপৰত এই কাৰ্যকলাপবিলাক পাতিব লাগিব। আৰু ইয়াৰ লগতে আৰু এটা ডিঅ' লেটাৰ যে এক্টিভিটিবিলাক কেনেকৈ পাতিব সেইটো মই থুলমূলকৈ দেখুৱাই দিছোঁ। ডিঅ' লেটাৰ, ডিঅ' নম্বৰ ইমান দি আছে চাওক। তো মই এক্টিভিটিবিলাক ডিটেইলছ যে দি আছে সেইখিনি দেখাই দিছোঁ খালি। Suggestive activities for schools during summer camps. তো এইটো চাব পাৰিছে। Adopt healthy lifestyles কি কি পাতিব, organize nature walks for students to nearby ecosystems, thereby learning about environmental conservation practices. মানে প্ৰকৃতিত খোজকাঢ়ি পেলাই ছাত্ৰ ছাত্ৰীসকলে ইক'চিষ্টেম বা এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন অৰ্থাৎ পৰিৱেশ কেনেকৈ সংৰক্ষণ কৰে তাৰ বিষয়ে শিকা। কণ্ডাক্ট প্লেণ্টেশ্যন ড্ৰাইভছ ফ'কাছিং অন এৰিয়া স্পেচিফিক ফ্ল'ৰা, এক্সপ্ল'ৰেশ্যন ভিজিটছ টু নিয়াৰ বাই ভিলেজেছ, লোকেল টুৰিষ্ট ডেষ্টিনেশ্যনছ। দ্য ক্লাছ কেন বি ডিভাইডেড ইন টু গ্ৰুপছ এণ্ড গিভেন টাস্কছ, এক্সাম্পল এক্সপ্ল'ৰিং এণ্ড ডিছকাছিং দ্য লোকেশ্যনছ, ইক'লজি, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, কাষ্টমছ এণ্ড ট্ৰেডিশ্যনছ। তাৰপিছত এডপ্ট ছাষ্টেইনেবল ফুড ছিষ্টেমছ, এইবিলাকৰ ওপৰত এনেকুৱা এক্টিভিটিবিলাক পাতিব পাৰে। তাৰপিছত ৰিডিউচ ই ৱাষ্ট কি কি হেৰি পৰে এইটোত চাওক। কণ্ডাক্ট ই ৱাষ্ট কালেকশ্যন ড্ৰাইভছ ফৰ এপ্ৰপ্ৰিয়েট ডিছপ'জেল এণ্ড ৰিউজ ইলেক্ট্ৰনিক ৱাষ্ট বা এনেকুৱা এক্টিভিটি। ৰিডিউচ ৱাষ্টত কি কি এক্টিভিটি পাতিব এইকেইটা। তাৰপিছত ছেভ এনাৰ্জি, encourage students to carry out energy saving activities like switching off tube lights, bulbs, electronic gadgets when not in use. Save water, say no to single use of plastic. তো এনেকুৱা ধৰণৰ এক্টিভিটিবিলাক আপোনালোকে পাতিব লাগিব ছামাৰ কেম্পত। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।